নমস্কাৰ আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি কথা পাতিবলৈ ওলাইছো কিডনিৰ বিষয়ে। কিডনি বেয়া হলে বা কিডনিয়ে ফাংচন ভালকৈ নকৰিলে বহু ডাঙৰ ডাঙৰ লক্ষণে আমাৰ শৰীৰত দেখা দিয়ে, যিবোৰ লক্ষণ হয়তো ডাইৰেক্টলি আমি ভাবিবও নোৱাৰো যে কিডনিৰ বাবে হৈছে বুলি। সেই লক্ষণসমূহনো কি হয়, আমাৰ শৰীৰত কি কি লক্ষণে দেখা দিলে আমি সজাগ হ'ব লাগে আৰু কিডনিৰ কেয়াৰ লোৱাটো আৱশ্যকীয় হৈ পৰে, সেই বিষয়ে আজি আমি কথা পাতিম। তাৰ লগতে এইটো জনাটো দৰকাৰী যে কিডনিৰ যিবোৰ লক্ষণ হয় সেই লক্ষণসমূহে ডাইৰেক্টলি হয়তো পেচাবৰ লগতে নিৰ্ভৰশীল নহ'ব পাৰে, অন্যান্য বিভিন্ন ফাংচনত ই অপকাৰ কৰিব পাৰে। আৰু সেইবাবে আহকচোন লক্ষণসমূহৰ বিষয়ে এটা এটাকৈ কথা পাতোঁ। প্ৰথমটো দৰকাৰী কাম আমাৰ কিডনিৰ হৈছে যে আমাৰ শৰীৰৰ যিখিনি অনাগতীয়াল বস্তু সেইখিনি ফিল্টাৰ কৰি বাহিৰলৈ পেলাই দিব লাগে আৰু যিখিনি লাগতিয়াল বস্তু সেইখিনি আমাৰ শৰীৰত ৰাখি থ'ব লাগে। কিন্তু কিডনিৰ বিভিন্ন ফাংচন খেলিমেলি হোৱাৰ ফলত তাৰ উল্টাটোও হ'ব পাৰে। কেতিয়াবা সেই ফিল্টাৰ কৰি উলিয়াই দিয়া কিছুমান বেয়া পানীসমূহ আমাৰ শৰীৰে ষ্ট'ৰ কৰিবলৈ বা ৰাখি থ'বলৈ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে আৰু দৰকাৰী কিছুমান মিনাৰেল নিউট্ৰিশ্যনো আমাৰ পেচাবৰ লগত ওলাই যাবলৈ আৰম্ভ কৰে। তেনেকুৱা এটা প্ৰধান লক্ষণ হৈছে আমাৰ ভৰি ফুলা। কিডনিৰ সমস্যা হ'লে আমি সাধাৰণতে দেখোঁ যে ভৰি সৰু গাঁঠিটো ফুলিবলৈ আৰম্ভ কৰে। সাধাৰণতে এই ফুলা এটা গাঁঠিটো হ'ব পাৰে বা দুইটা গাঁঠিটো হ'ব পাৰে। এই যিটো ফুলে সেই ফুলাৰ যিটো নিয়ম সেইটো অকণমান বেলেগ হয়, যিটোক আমি কওঁ পিটিং এডিমা বুলি। পিটিং এডিমা হ'লে কেনেকুৱা হয়, আপুনি যদি সেই ফুলা অংশখিনিত হাতটোৰ বুঢ়া আঙুলি পেটটোৱে হেঁচা মাৰি অলপ আধা মিনিট সময় ধৰি পেলাই এৰি দিয়ে, তেনেহ'লে সেইখিনিত গাঁত হৈ যায়, যিটোক পিটিং বুলি কোৱা যায়। আৰু সেই পিটটো যদি ফৰ্ম হৈ যায়, সেই গাঁতটো যদি ফৰ্ম হৈ যায়, সেইটোকে পিটিং এডিমা বুলি কোৱা যায়। এই পিটিং এডিমা কেতিয়া হয়, যেতিয়া আমাৰ পানীটো শৰীৰৰ পৰা বাহিৰলৈ ওলাই নগৈ তাক ৰিটেইন বা ধৰি ৰাখে আৰু গ্ৰেভিটেশ্যনেল পুলৰ বাবে ই গৈ পেলাই ভৰিৰ সৰু গাঁঠিত গৈ জমা হ'বলৈ আৰম্ভ কৰে। এই পিটিং এডিমা দেখিলে আমি সজাগ হোৱাটো দৰকাৰী, কাৰণ ই এটা কিডনিৰ সমস্যাৰ লক্ষণ হ'ব পাৰে। দ্বিতীয়টো লক্ষণ হৈছে আমাৰ খজুৱতি। কেতিয়াবা কোনো ধৰণৰ খজুৱতি খৰ ছালত একো নহ'ব পাৰে, কিন্তু মাথো খজুৱাইহে। কোনো ধৰণৰ ৰেচেছ, ঘামুচি বা এনেকুৱা ঘাঁ শৰীৰত দেখা নাই, কোনো ধৰণৰ এলাৰ্জিও হোৱা নাই, কিন্তু তথাপিতো কেতিয়াবা য'তে ত'তে বেলেগ বেলেগ ঠাইত গাবোৰ খজুৱাবলৈ আৰম্ভ কৰে। এই ইচিং বা খজুৱতিটো কেলৈ হ'ব পাৰে? সাধাৰণতে আমাৰ কিডনিয়ে লেতেৰা টক্সিনসমূহ ফিল্টাৰ কৰি বাহিৰলৈ পেলাই দিয়ে। যদি সেই টক্সিনসমূহ সম্পূৰ্ণকৈ ফিল্টাৰ কৰি পেলাব নোৱাৰে, তেনেহ'লে তেজে সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে আৰু এই টক্সিনসমূহ আমাৰ ছালৰ তলৰ অংশলৈ পঠিয়াবলৈ আৰম্ভ কৰে। ছালৰ তলৰ অংশত নাৰ্ভ এণ্ডিংছবোৰ থাকে, যি ইৰিটেট হ'বলৈ আৰম্ভ কৰে আৰু তেতিয়া য'তে ত'তে গা খজুৱাবলৈও আৰম্ভ কৰে। এই বিনা কাৰণত হোৱা খজুৱতিটো আমাৰ কিডনিৰ সমস্যাৰ লক্ষণ হ'ব পাৰে। ৩ নম্বৰটো হৈছে যে আমাৰ চকুৰ তলৰ অংশটো পাফিনেছ অৰ্থাৎ ফুলি ফুলি থাকে। এদিন দুদিন নহয়, কেতিয়াবা টোপনি ক্ষতি হ'লে হ'ব পাৰে, কিন্তু প্ৰায়ে হৈ থাকে। এইটো কেতিয়া হয়, যেতিয়া আমাৰ প্ৰ'টিন যিটো আমাৰ শৰীৰত থাকে সংগ্ৰহ কৰি কিডনিয়ে ৰাখিব লাগে, সেই প্ৰ'টিনটো কেতিয়াবা লিক হৈ যায়। সেই প্ৰ'টিনটো যেতিয়া লিক হৈ যায়, প্ৰ'টিনে আচলতে পানীটো ধৰি ৰাখিবলৈ, মানে শৰীৰটোত স্প্ৰেড কৰি ৰাখিবলৈ সহায় কৰে, কিন্তু সেই প্ৰ'টিনটো যেতিয়া লিক হৈ যাবলৈ আৰম্ভ কৰে, সেই পানীটো আমাৰ কোষসমূহত জমা হ'বলৈ আৰম্ভ কৰে, লিক হৈ যায় পানীটো। আৰু সেই পানীটো গৈ পেলাই আমাৰ সাধাৰণতে পাতল অংশ, যিখিনি অংশত সংগ্ৰহ হ'বলৈ সহায় হয়, সেইখিনি অংশলৈ গুচি যায় আৰু সেইখিনি সাধাৰণতে আমাৰ চকুৰ তলৰ গুৰি হোৱা দেখিবলৈ আমি পাওঁ। আৰু চকুৰ তলৰ গুৰি ছালখন যিহেতু বহুত পাতল হয়, ই সহজতে ধৰাও পৰে। সেইবাবে চকুৰ পাফিনেছ বা ফুলি থকা যিটো সমস্যা সদায় যদি দেখিবলৈ পায়, তেনেহ'লে তাৰ বিষয়ে আমি কেয়াৰফুল হোৱাটো আৱশ্যকীয়। এতিয়া যাওঁ ইয়াৰ পিছৰটো লক্ষণলৈ। পিছৰটো লক্ষণ হৈছে পেচাবত ফেন ওলোৱা। পেচাবত ফেন তেতিয়া ওলায় যেতিয়া পেচাবেদি প্ৰ'টিন লিক হয়। বিভিন্ন কিডনি ফাংচনৰ খেলিমেলিৰ বাবে সেই প্ৰ'টিনসমূহ আমাৰ শৰীৰত ৰাখিব নোৱাৰাৰ ফলতে পেচাবেদি ওলাই যাবলৈ আৰম্ভ কৰে আৰু সেই পেচাবেদি যদি প্ৰ'টিন সৰহকৈ ওলাই যায়, তেনেহ'লে সেই ফেন জাতীয় পেচাব হ'বলৈ আৰম্ভ কৰে। সেই ফেন জাতীয় পেচাব যদি খুব বেছিকৈ দুৰ্গন্ধ থাকে, তেনেহ'লে হয়তো ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যনৰ বাবেও হ'ব পাৰে। কিন্তু দুৰ্গন্ধ নথকা পেচাব কিন্তু মাথো ফেন ওলায়, তেনেহ'লে আপোনালোকে নিশ্চয় তাৰ প্ৰতি লক্ষ্য দিব লাগে। অৱশ্যে দুৰ্গন্ধ থাকিলেও আমি কেয়াৰফুল হ'ব লাগে, কাৰণ ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যনেও আমাৰ কিডনিৰ সমস্যালৈকে কৰিব পাৰে।
কিডনিৰ সমস্যা হ'লে আমাৰ যিটো পেচাবৰ সংমিশ্ৰণ বুলি ক'ব পাৰি, তাৰমানে তাত যিমানখিনি যি বস্তু থাকে, টক্সিনছ ওলাই যায় বা যিখিনি বস্তু আমাৰ বাহিৰলৈ ওলাই যায়, সেইটোৰো এটা কনচিষ্টেঞ্চি থাকে। অৰ্থাৎ আমাৰ পেচাবটো কেনেকুৱা ৰঙৰ হ'ব লাগে, কেনেকুৱা ডাঠ হ'ব লাগে, কেনেকুৱা গোন্ধ হ'ব লাগে, সেইখিনিৰ ওপৰতো নিৰ্ভৰ কৰে। কেতিয়াবা আমি দেখোঁ যে পেচাবৰ ৰং খুব বেছিকৈ ৰঙা যদি হয়, তেনেহ'লে হয়তো আমি কেয়াৰফুল হোৱাটো আৱশ্যকীয়। তাৰ লগতে পেচাবৰ কোৱান্টিটি যদি খুব বেছিকৈ বাঢ়ি যায়, আপোনালোকে ধৰি লওক পানীটো ঠিকমতে খাই আছে আগৰ নিচিনাকৈ, কিন্তু কেইবাবাৰো ৰাতি পেচাব কৰিবলৈ উঠিবলগীয়া হয় বা দিনৰ ভাগতো কেইবাবাৰো পেচাব কৰিবলৈ যাব লাগে, তেনেকুৱাতো আমি কেয়াৰফুল হোৱাটো আৱশ্যকীয়। 3 নম্বৰ কথাটো হ'ল যে আমাৰ পেচাব কমকৈ হ'লেও আমি সাৱধান হোৱাটো আৱশ্যকীয়। পেচাবৰ ৰং, পেচাবৰ কোৱান্টিটি, পেচাব কিমানবাৰ গৈছে, সেইখিনিৰ ওপৰতো আমাৰ বহুখিনি নিৰ্ভৰশীল আমাৰ কিডনিৰ ফাংচনৰ ওপৰত। সেইবাবে এইখিনি চেঞ্জেছ দেখিলেও আপোনালোকে কিডনি ফাংচনটো নিশ্চয় চেক কৰোৱাটো দৰকাৰী। কিডনিৰ ফাংচন খেলিমেলি হ'লে আমাৰ ভোক লাগিবলৈও আৰম্ভ কৰে। বহু ক্ষেত্ৰতে এপিটাইট লছ হয়, অৰ্থাৎ ভোক নলগা হয়, মুখৰ খুব বেছি এটা মেটেলিক টেষ্ট এটা আহিবলৈ আৰম্ভ কৰে আৰু একো সোৱাদ নোপোৱা নিচিনা হয়। এইটো কেলৈ হয় জানেনে? কিডনিৰ ফাংচনৰ বাবেও হ'ব পাৰে, অন্যান্য বিভিন্ন কাৰণো থাকিব পাৰে, কিন্তু কিডনিৰ যদি খেলিমেলি হয় তেতিয়া টক্সিনছসমূহ, মিনাৰেলছসমূহৰ ইমবেলেঞ্চ হৈ যায় শৰীৰত, আৰু সেই ইমবেলেঞ্চে আমাৰ ব্ৰেইনত ছিগনেল দিয়ে। সেই ব্ৰেইনে আমাক ভোক নলগোৱা কৰিবলৈ আৰম্ভ কৰে, বমিৰ ভাৱৰ সৃষ্টি কৰিব পাৰে। এনে সমস্যাবোৰ দেখি থাকিলেও আপোনালোকে সদায় ৰেগুলাৰলি যদি হৈ থাকে, তেনে ক্ষেত্ৰতো আপোনালোকে সাৱধান হোৱাটো আৱশ্যকীয়। এটা দৰকাৰী কথা, BP কণ্ট্ৰল। BP কণ্ট্ৰলটো আমি সদায় ভাবোঁ যে হাৰ্টৰ ওপৰত, কলেষ্ট্ৰলৰ ওপৰত, BPৰ ওপৰত, আমাৰ ধমনীৰ ওপৰত নিৰ্ভৰশীল, কিন্তু তাৰ লগতে কিডনিৰ ওপৰতো নিৰ্ভৰশীল। কিডনিৰ ফাংচন খেলিমেলি হ'লে BP কণ্ট্ৰল কৰিবলৈ বহুত দিগদাৰ হয়। যদি টেবলেট খোৱাৰ পিছতো BP কণ্ট্ৰল নহয়, এক্সাৰচাইজ, লাইফষ্টাইল মেইনটেইন কৰাৰ পিছতো BP কণ্ট্ৰল হোৱা নাই, তেনেহ'লে হয়তো কিডনি ফাংচনৰ সমস্যাৰ বাবে আমাৰ BPৰ আপ এণ্ড ডাউনো হ'ব পাৰে। সেইবাবে BP ফ্লাকচুৱেশ্যন কোনো কাৰণ নোহোৱাকৈ মেডিচিন খায়ো ঠিক কৰিব নোৱাৰিলেও আমি কিডনিৰ ফাংচনটো টেষ্ট কৰাটো দৰকাৰী। ৰিনেল ফাংচন টেষ্ট বা কিডনি ফাংচন টেষ্ট তেনে সহজভাৱে কৰিব পৰা যায়। লগতে সাধাৰণ এটা পেচাবৰ টেষ্ট আৰু আপোনালোকৰ ব্লাড টেষ্টৰ জৰিয়তে গম পোৱা যায় যে আমাৰ কিডনিটোৱে কেনেধৰণে ফাংচন কৰি আছে। এই টেষ্টসমূহ মাজে সময়ে এটা বয়সৰ পিছত কৰাটো নিশ্চয় আৱশ্যকীয়টো হয়ে। লগতে যিহেতু বহু লোকৰে হাই BPৰ প্ৰব্লেম থাকে, ডায়েবেটিছৰ প্ৰব্লেম থাকে, অন্যান্য বিভিন্ন সমস্যাসমূহ অৰ্গেনছ বা অংগসমূহৰ থাকে, তেনে ক্ষেত্ৰত প্ৰত্যেকটো অংগই ইটো সিটোৰ লগত লিংক থাকে। সেইবাবে জেনেৰেলি এই টেষ্টখিনি কৰাই থকাটো আৱশ্যকীয় হৈ পৰে। ডায়েবেটিছ ৰোগীৰ বাবেতো বিৰাটেই বেছি আৱশ্যকীয় কিডনি ফাংচনসমূহ চাই থাকিবৰ বাবে। ইয়াৰ লগতে কিডনিটোৰ ডাইৰেক্ট ইম্পেক্ট নকৰিলেও পেচাবৰ খেলিমেলিৰ বাবেও এনেকুৱা ধৰণৰ চিমটমছবোৰ দেখিব পোৱা যায়, যেনেকৈ UTI, ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন, পেচাবৰ জ্বলা পোৰা, সঘনাই পেচাব লগা, পেচাব কৰাৰ পিছতো পেচাব কৰিব লাগি থকা নিচিনা অৱস্থা আৰু পেচাবৰ দুৰ্গন্ধ ওলোৱা, এই সমস্যাবোৰ সাধাৰণতে UTIৰ বাবে হয়। এই UTI যদি সময়ত ধৰা পেলাই ট্ৰিটমেণ্ট নকৰায়, তেনেহ'লে সেই একে ইনফেকশ্যনটো একেটা বাটেৰে আগবাঢ়ি গৈ ব্লেডাৰ আৰু কিডনিলৈকেও পাবগৈ পাৰে, আৰু দীঘলীয়াভাৱে UTI কিডনিৰ অপকাৰো কৰিব পাৰে। এইখিনি জনাটো বিৰাট আৱশ্যকীয় বস্তু হয়। এইখিনি চিমটম, লক্ষণ আমি সকলোৱে যদি জানো, আমি কেয়াৰফুল থাকিব পাৰোঁ। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি ভাল পাইছে শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো। নমস্কাৰ।